সমাগত ৰঙালী বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰস্তুতি চলোৱা হৈছে ৰঙালীক আদৰিবলৈ বুধবাৰে অভিৰুচি সংঘৰ উদ্যোগত আৰু বৃহত্তৰ পাঞ্জাৱৰী বতাহখুলি ৰাইজৰ সহযোগত মুকলি কৰা হৈছে ৰঙালী বিহু উদযাপনৰ কাৰ্যালয় বিহুবলীয়া ৰাইজৰ উপস্থিতিত কাৰ্যালয় উদ্বোধন কৰে সভাপতি প্ৰবীণ বৰাই ভালে সংখ্যক স্থানীয় লোকৰ লগতে উপস্থিত থাকে লেখক তথা সমাজকৰ্মী পৰাগ সুলভ বৰুৱা সভাপতিৰ ভাষণৰ লগতে বিহু গীতেৰে জীপাল হৈ পৰে সমগ্ৰ অনুষ্ঠানটো অহা 19-20 বহাগত অনুষ্ঠিত হ'ব ৰঙালী বিহুৰ এই কাৰ্যসূচী সমূহ ৰাইজৰ উপস্থিতিৰ লগতে সহায় সহযোগিতা কামনা কৰে কমিটিৰ বিষয়ববীয়াসকলে আমি এই বিহুখন ইয়াত আমাৰ কেবাখনো বিহু হয় এই বিহুখনৰ ভিতৰত আমি এইখন বিহু আমি এইবাৰ আমি ভাল ধৰণে সুকলমে ন্যায়ীভাৱে যি আমাৰ জাতীয় পৰম্পৰ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু সেই উদযাপন কৰিবৰ কাৰণে আমি মনস্থ কৰিছোঁ এই মনস্থত আমাৰ সকলো ৰাইজ তথা আইসকল আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ব্যৱসায় বাণিজ্য আদি কৰি সকলো ধৰ্মপ্ৰাণ ৰাইজে আমাৰ ইয়াতে যোগদান কৰিছে আমি সেইকাৰণে ভাবিছোঁ যে এই বিহুখন আমাৰ সুকলমে হ'ব এই মই আশা কৰিছোঁ সকলো ৰাইজৰ আমাক সহায় সহযোগ কৰক মোৰ ঘৰৰ চাৰিওফালে কুলিৰ মাত শুনিছোঁ কেতেকীৰ মাত শুনিছোঁ মাজে মাজে ভাবিছোঁ এইখন চহৰ এইডোখৰত কুলি কেতেকীৰ মাত শুনাটো ক'ৰ পৰা আহিছে ইহঁত লগত চ'তৰ আজি 12 তাৰিখ 1431 শতাব্দ তো এইখিনি সময়ত মনটো কুলি কেতেকীৰ মাত শুনিলে উঠলি উঠে তাকো গুৱাহাটী হেন চহৰৰ এটা কাষত য'ত পাহাৰৰ অঞ্চল থকাৰ কাৰণে এইখিনি শুনাৰ সৌভাগ্য হৈছে যদিও অলপমান বয়সৰ ফালে গৈ আছোঁ তথাপি এই কুলি কেতেকীৰ মাত শুনি পেলাই কিন্তু ডেকা ডেকা লাগিছে মনটো আৰু ইয়ালৈ এনেকৈ ডেকা ল'ৰাসকলে যিটো অভিৰুচি সংঘৰ বতাহখুলি ৰাইজৰ লগত যি ধুনীয়াকৈ বিহুখন পাতিবলৈ আগ্ৰহ কৰিছে আমাৰ সভাপতি মহোদয়ে কৈছেই এনেকৈ মোৰ ঘৰলৈও তেওঁলোক গৈছে তো বৰ আনন্দিত হৈছোঁ আচলতে ইয়াত হ'ব লাগে নিউজ টেক্স ৰিপৰ্ট ডেমক্ৰেচি লাইভ